নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছা পৰীক্ষালৈ মাত্ৰ এমাহ আছে গতিকে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা আৰু তোমালোকৰ সহায়ৰ হেতু আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ প্ৰশ্নকেইটাই তোমালোকক অলপ হ'লেও সহায় কৰিব গতিকে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি কাউণ্ট্ৰিজ এয়াৰ পাৰ্টিচিপেটিং ইন দি পেৰিছ অলিম্পিক্স 2024 ইয়াত কৈছে 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছে ইয়াত অপশ্যনত আছে এত আছে 190 বিত আছে 200 চিত আছে 206 ডিত আছে 210 ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন চি 206খন দেশে অলিম্পিকত অংশগ্ৰহণ কৰিছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ হাউ মেনি এথলেটিক্স এয়াৰ পাৰ্টিচিপেটিং ইন দি পেৰিছ অলিম্পিক্স 2024 ইয়াত কৈছে 2024 চনৰ পেৰিছ অলিম্পিকত কিমানজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ইয়াৰ অপশ্যন এত আছে 10,000 অপশ্যন বিত আছে 10,500 অপশ্যন চিত আছে 10,714 জন আৰু অপশ্যন ডিত আছে 11,000 ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন চি 10,714 জনে অলিম্পিকত অংশগ্ৰহণ কৰিছে তৃতীয় প্ৰশ্নটোৰ মাজলৈ আহিছোঁ When was the first event of the Paris Olympics 2024 held? ইয়াত কৈছে 2024 চনৰ পেৰিছ অলিম্পিকৰ প্ৰথমটো ইভেণ্ট কেতিয়া অনুষ্ঠিত হৈছিল 2024 চনৰ পেৰিছ অলিম্পিকৰ প্ৰথমটো ইভেণ্ট কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ অপশ্যন এত আছে 2024 চনৰ 20 জুলাইত অপশ্যন বিত আছে 2024 চনৰ 26 জুলাইত আৰু অপশ্যন ডিত আছে 2024 চনৰ 28 জুলাই ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন বি 2024 চনৰ 24 জুলাই তাৰিখৰ পৰা অলিম্পিকৰ প্ৰথমটো ইভেণ্ট অনুষ্ঠিত হৈছিল 4 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ When will the last event of the Paris Olympics 2024 be held? ইয়াত কৈছে পেৰিছ অলিম্পিক 2024ৰ শেষ ইভেণ্ট কেতিয়া অনুষ্ঠিত হ'ব ইয়াৰ অপশ্যন এত আছে আগষ্ট 2024 চনৰ 10 আগষ্ট অপশ্যন বি 2024 চনৰ 11 আগষ্ট আৰু অপশ্যন চিত আছে 2024 চনৰ 12 আগষ্ট আৰু অপশ্যন ডিত আছে 2024 চনৰ 13 আগষ্ট ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন বি 2024 চনৰ 11 আগষ্ট তাৰিখে পেৰিছ অলিম্পিক 2024ৰ শেষ ইভেণ্ট অনুষ্ঠিত হ'ব বহুত গুচি গ'ল 5 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ হু এয়াৰ দি ফ্লেগ বেয়াৰ্ছ অফ ইণ্ডিয়া এট দি পেৰিছ অলিম্পিক্স 2024 ইয়াত কৈছে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাধাৰী কোন 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাধাৰী কোন ইয়াৰ অপশ্যন এত আছে নীৰাজ চোপ্ৰা এণ্ড মেৰী কম অপশ্যন বিত আছে PV সিন্ধু এণ্ড শৰৎ কমল অপশ্যন চিত আছে চাইনা নেহৱাল এণ্ড অভিনৱ বিন্দ্ৰ আৰু অপশ্যন ডিত আছে বাছৰং পুনিয়া এণ্ড ভিনেছ ফগাট ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন বি PV সিন্ধু এণ্ড শৰৎ কমল 6 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ Where was the opening ceremony of the Paris Olympics 2024 held? ইয়াত কৈছে 2024 চনৰ পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিল 2024 চনৰ পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিল ইয়াত অপশ্যন এত আছে এলং দি চেইন ৰিভাৰ অপশ্যন বিত আছে এট দি অলিম্পিক ষ্টেডিয়াম আৰু অপশ্যন চিত আছে ইন দি চিটি চেণ্টাৰ অপশ্যন ডিত আছে এট দি ইফেল টাৱাৰ ইয়াত শুদ্ধটোৰটো হ'ব অপশ্যন এ এলং দি চেইন ৰিভাৰ ঠিক আছে 2024 চনৰ পেৰিছ অলিম্পিক এলং দি চেইন ৰিভাৰত অলিম্পিকৰ মুকলি অনুষ্ঠান এলং দি চেইন ৰিভাৰত অনুষ্ঠিত কৰা হৈছিল 7 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ হু ডিড কেৰি দি অলিম্পিক টছ ইন দি পেৰিছ 2024 ৰেলী ইয়াত কৈছে পেৰিছ 2024ৰ ৰিলেত অলিম্পিকৰ টছ কোনে কঢ়িয়াই ফুৰিছিল অপশ্যন এত আছে নীৰাজ চোপ্ৰা অপশ্যন বিত আছে অভিনৱ বিন্দ্ৰা আৰু অপশ্যন চিত আছে ভিজেন্দৰ সিং আৰু অপশ্যন ডিত আছে চাইনা নেহৱাল ঠিক আছে ইয়াৰ শুদ্ধটোৰটো কি হ'ব শুদ্ধটোৰটো হ'ব অপশ্যন বি অভিনৱ বিন্দ্ৰা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ হাউ মেনি স্পৰ্টছ এয়াৰ ইন দি পেৰিছ অলিম্পিক্স 2024 2024 চনৰ পেৰিছ অলিম্পিকত কিমান ক্ৰীড়া প্ৰদৰ্শন কৰা হয় অপশ্যন এত আছে 25 অপশ্যন বিত আছে 30 অপশ্যন চিত আছে 32 আৰু অপশ্যন ডিত আছে 34 ইয়াৰ শুদ্ধটোৰটো হ'ব অপশ্যন চি 32 9 নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ হুইচ টু কাউণ্ট্ৰিজ হেভ বিন বেন ফ্ৰম পাৰ্টিচিপেটিং ইন দি পেৰিছ অলিম্পিক্স 2024 ইয়াত কৈছে 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে
ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন এ ৰাছিয়া এণ্ড বেলাৰুছ। নেক্সট লৈ আহিছোঁ, হোৱাট ইজ দি থিম অফ ইণ্টাৰনেশ্যনেল অলিম্পিক্স ডে 2024? এইটো কৈছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024ৰ বিষয়বস্তু কি? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন বি লেট মভ এণ্ড চেলিব্ৰেট। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ, হুইচ কাউণ্ট্ৰি হেজ দি মষ্ট নাম্বাৰ এথলেটিক্স পাৰ্টিচিপেটিং ইন দি পেৰিছ অলিম্পিক্স 2024? ইয়াত কৈছে 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশত সৰ্বাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন এ USA। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ, হোৱাট পাৰ্চেণ্টেজ অফ পাৰ্টিচিপেণ্টছ ইন দি পেৰিছ অলিম্পিক্স 2024 আৰ ওমেন? ইয়াত কৈছে 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণকাৰীৰ কিমান শতাংশ মহিলা? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন চি 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণকাৰী 48% মহিলা। আজিৰ ভিডিঅ'টোৰ শেষৰ নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ, মনু ভাকৰ হেজ অন, মনু ভাকৰে জয়লাভ কৰিছে অপশ্যন এত আছে 3 ব্ৰঞ্জ মেডেল, অপশ্যন 2ত আছে 2 ব্ৰঞ্জ মেডেল, অপশ্যন চিত আছে 1 ব্ৰঞ্জ মেডেল আৰু অপশ্যন ডিত আছে 1 চিলভাৰ মেডেল। ইয়াৰ শুদ্ধটোতো অপশ্যন বি 2 ব্ৰঞ্জ মেডেল। মনু ভাকৰে 2টা ব্ৰঞ্জ মেডেল লাভ কৰিছে।